নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে গুৱাহাটী হাইকোৰ্টত এটা কেছ চলি আছিল। এল পি আৰু ইউ পি নিযুক্তি প্ৰক্ৰিয়াৰ 5550টা পদৰ NIOS কেণ্ডিডেটসকলে কেছ কৰিছিল। তেওঁলোকৰ কেছটোৰ আজি হিয়াৰিং আছিল। হিয়াৰিঙত কি হ'ল আপোনালোকে হয়তো গম পাইছে। বহুতো ইউটিউব চেনেলে ভিডিঅ' অলৰেডি বনাইছে, ময়ো ভিডিঅ' বনালোঁ। আপোনালোকে জানে যে 18 মাহৰ যিটো কোৰ্চ আছিল NIOS DLED, সেই কোৰ্চটো এতিয়ালৈকে কিছুমানে ভেলিড বুলি কৈছে, কিছুমানে ইনভেলিড বুলি কোৱাতে বহুতে কেছ কৰিলে। আৰু 5550টা পদত ফাৰ্ষ্ট যিটো হিয়াৰিং হৈছিল তাতে কৈছিল যে তেওঁলোককো ইনক্লুড কৰি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আগুৱাই লৈ যাবলৈ কৈছিল। কিন্তু কথাটো হ'ল যে যেতিয়া ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আগুৱাই লৈ যোৱাৰ কথা হ'ল, তেতিয়া পঞ্চায়ত ইলেকশ্যনৰ কাৰণে কোনো ধৰণৰ নটিছ পাব্লিছ নহ'ল। ইয়াতে কেণ্ডিডেট কিমান আছিল আপোনালোকে চাই থাকক, মই দেখুৱাই আছোঁ। এইবাৰ টোটেল কেণ্ডিডেট 348টা পেজ আছিল ইয়াতে। মানে বহুতো কেণ্ডিডেট ইয়াতে কেছ কৰিছিল পিটিশ্যনাৰ হিচাপে। জানে সকলোৱে যে পিটিশ্যনাৰ থাকিলে লাভ আছে, কাৰণ যদিও কিবা এটা হয় ওলায় তেতিয়া পিটিশ্যনাৰক প্ৰিফাৰেঞ্চ দিব লাগে। সেইকাৰণে ইয়াতে হয়তো বহুতো কেণ্ডিডেট ইয়াতে প্ৰিফাৰেঞ্চ লোৱাৰ কাৰণে পিটিশ্যনাৰ হৈছে। পিটিশ্যনাৰ হ'লে এটা বস্তু প্ৰিফাৰেঞ্চ পোৱা যায় যে যদি কেছটো জিকে তেতিয়াহ'লে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পিটিশ্যনাৰক দিয়া হয়। ইয়াতে আপোনালোকে লাষ্ট পেজলৈকে চাওক কিমান কেণ্ডিডেটে ইয়াতে কেছ কৰিছিল, মই দেখুৱাই আছোঁ। এই PDF-টো মোৰ ওচৰত আছে, যদি আপোনালোকৰ লাগে মই দিব পাৰিম। কথাটো এনেকুৱা হৈছে যে এতিয়া 18 মাহৰ যিটো কোৰ্চ, সেই কোৰ্চটো ভেলিড হ'ব। যিহেতুকে NCTৰ ফালৰ পৰা পিটিশ্যন দিব, তাৰপিছত মানে এফিডেভিট দিব, আৰু আমাৰ ডিৰ ফালৰ পৰা এফিডেভিট দিব। এই দুটা এফিডেভিট মিলোৱাৰ পিছত নেক্সট হিয়াৰিং হ'ব। ইয়াতে আপোনালোকে চাওক ইয়াতে কিমান কেণ্ডিডেট আছিল। 252 মানে 252 কেণ্ডিডেট ইয়াতে কৰিছিল, কেছ কৰিছিল। সকলো কেণ্ডিডেটৰ ইয়াৰ ডিটেইলছ আৰু টোটেল বস্তুখিনি ইয়াতে দিয়া আছে। তাৰপিছত ইয়াতে ডেটটো আছে 8/5/2025 তাৰিখ। এইটো আপোনালোকে চাব, 8/5/2025 তাৰিখৰ আজি কেছ ইয়াতে লিখা আছে। 18 month ডিপ্ল'মা কোৰ্চ ইজ ভেলিড ডিপ্ল'মা। এইখিনি আপোনালোকে চাব, এইখিনি চালে আপোনালোকে গম পাই যাব। এইটো আৰু নেক্সট যিটো হিয়াৰিং হ'ব এইটো 15/5/2025 তাৰিখে। নেক্সট হিয়াৰিংটো কেতিয়া হ'ব? 15 তাৰিখ 5 মাৰ্চ 2025 তাৰিখত নেক্সট হিয়াৰিং হ'ব। তেতিয়া ডিৰ ফালৰ পৰাও এফিডেভিট দিব, আৰু NCTৰ ফালৰ পৰাও এফিডেভিট দিব। দুটা এফিডেভিট মিলোৱাৰ পিছত হয়তো ফাইনেল ভেৰিফিকেশ্যন সিদিনা ওলাই যাব যে ভেলিড হ'ব নে ইনভেলিড হ'ব, কিন্তু 100% ভেলিড হোৱাৰ চান্স আছে। নেক্সটত NCTৰ ফালৰ পৰা যি গাইডলাইন ওলাব বা গুৱাহাটী হাইকোৰ্টৰ পৰা যিটো ৰায় ওলাব, সেই ৰায় ইয়াতে প্ৰযোজ্য হ'ব। আৰু নেক্সট ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াৰ NIOS DLED সকলৰ কাৰণে ভাল ফল ইয়াতে দেখিবলৈ পাব। ধন্যবাদ সকলোলৈকে।